মই বিধায়ক মই ষ্টেটমেণ্ট দিছিল মই নিজে শুনক ডাঙৰীয়া মই বিধায়ক মই ইনভেষ্টিগেটিং অফিচাৰ নহওঁ প্ৰথমটো নীৰৱতা অৱলম্বন কৰা নাই এই ঘটনাটো তদন্ত হোৱাৰ পিছত এইটো আমি গম পাইছোঁ কি ইয়াৰ আঁৰত কোন আছে এই মৌলবাদী কট্টৰ মৌলবাদী আৰু আমাৰ উদাৰবাদী হিন্দু মাজতে এইটো এইবিলাক চলি আছে দলৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি বিধায়কৰ লগত নাথাকিব কাৰ লগত থাকিব এইটো প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ আৰ্যনগৰত দেওবাৰে সংঘটিত হোৱা যি অপ্ৰীতিকৰ ঘটনা এই ঘটনাৰ পিছত ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে মধ্য গুৱাহাটীৰ বিধায়ক বিজয় গুপ্তা তেওঁ এই অঞ্চলটোৰ সৈতে যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত কালি গোটেই ঘটনাটো সন্দৰ্ভত মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপুনি ঘটনা হৈ যোৱাৰ 24 ঘণ্টা হৈ গ'ল আপুনি বিষয়টোক লৈ যথেষ্ট নীৰৱতা অৱলম্বন কৰি থকাক লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আচলতে গোটেই ঘটনাক্ৰমক লৈ আপুনি কিমান দূৰ কিখিনি গম পাইছে আৰু কি হৈছিল আপোনাৰ প্ৰতিক্ৰিয়াটো কি কয় প্ৰথমটো নীৰৱতা অৱলম্বন কৰা নাই য'ত ক'ব লাগে কৈছোঁ 2 নম্বৰ কথাটো হ'ল কি এই ঘটনাটো অলপ যেটো মই ছ'চিয়েল মিডিয়াত দেখা পালোঁ এইটো দুৰ্ভাগ্যজনক দেখা পাওঁতে পিছত মই পুলিচক তদন্ত কাৰণে ক'লোঁ তদন্তত যেটো আহিল আজি পুলিচে এটা ষ্টেটমেণ্ট দিছে তাত আমি চিচিটিভি ভিডিঅ' ফুটেজত কোনো এরকম ধ্বনি আমি শুনা পোৱা নাই গো বেক অসমীয়া কোৱা কোনো বা ধ্বনি কোনে দিলে এতিয়ালৈকে আমি কোনো ক্লিপিং পোৱা নাই কোনো ব্যক্তি আমাক এতিয়ালৈকে দিব নোৱাৰিলে 2 নম্বৰ প্ৰহাৰ কি আক্ৰমণ হৈছে প্ৰহাৰ হৈছে কোনো এরকম ঘটনা হোৱা নাই তো পুলিচৰ তদন্তত এইবিলাক ঘটনাটো আমি প্ৰমাণ একো পোৱা নাই যেটো মিডিয়া সোশ্যাল মিডিয়াত আমি আমাক কোৱা হৈছিল আপোনালোক জানেই এই কেম্পেইন যেতিয়া ইলেকশ্যন কেম্পেইনৰ পৰা এইরকম অপ্ৰীতিকৰ বক্তব্য চাই মাজে মাজে আমি দেখিছিলোঁ বেছলেছ কথাবিলাক যেটো আমাৰ সামাজিক বিন্যাস নষ্ট কৰে এইবিলাক কথাটো ওলাই থাকে নিশ্চিতভাৱে আমি ক'ব পাৰোঁ কি আজি ডেটত এই যে মিছ ইউজ অফ দ্য সোশ্যাল মিডিয়া সেইটো আমি সতৰ্ক হ'ব লাগিব আৰু মই ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ কি মিছগাইড হ'ব নালাগে সামাজিক বিদ্বেষ যদি কোনোবা যাক সামাজিক এরকম কোনো ভ্ৰান্তি সৃষ্টি কৰে নিশ্চিতভাৱে আমাৰ শাসন প্ৰশাসন আৰক্ষী এইটো কঠোৰতম শাস্তি দিব কাৰণে প্ৰস্তুত হ'ব আপুনি কি ভাবে কালি যি ধৰণৰ ঘটনা হ'ল তাত এতিয়া যিটো কথা ওলাই আছে যে বিহাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া লোকক মাৰিলে আৰু অসমীয়া বিহাৰীৰ সংঘাত অনা অসমীয়া এই ধৰণৰ যিসমূহ নেৰেটিভ যোৱা 24 ঘণ্টাত চলি আছে কি কাৰণে এই কথাটো আহিলে বুলি আপুনি ভাবিছে সম্প্ৰীতি নাইকিয়া হৈছে এইবিলাক নেৰেটিভছ কোনে কৰি আছে জানে আপুনি এইবিলাক মৌলবাদী কট্টৰবাদী মিয়া ভাৰ্চেছ উদাৰবাদী হিন্দু আৰু একো নাই এই ঘটনাটো তদন্ত হোৱাৰ পিছত এইটো আমি গম পাইছোঁ কি ইয়াৰ আঁৰত কোন আছে এই মৌলবাদী কট্টৰ মৌলবাদী আৰু আমাৰ উদাৰবাদী হিন্দু মাজতে এইটো এইবিলাক চলি আছে সংঘৰ্ষ এতিয়া আপুনি স্থানীয় বিধায়ক হিচাপে অঞ্চলটোৰ ইয়াত বিভিন্ন যেটো জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে ধৰ্মাৱলম্বী লোক বসবাস কৰে স্থানীয় বিধায়ক জনপ্ৰতিনিধি হিচাপে ৰাজ্যলৈ এই মুহূৰ্তত কি বাৰ্তা দিব যদিও পৰিস্থিতি নিয়ন্ত্ৰণত আপোনাৰ পৰা কি বাৰ্তা থাকিব সব ৰাইজক মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ কি আমাৰ মাজত এটা সদ্ভাৱ থাকিব লাগিব আৰু আমি এই ধৰণে কোনো কথা পাতিব নালাগে যেটো কথাই আমাৰ সামাজিক বিন্যাস নষ্ট কৰে কিয়কি অসমীয়া জাতি অসমীয়া সমাজ এটা শ্ৰেষ্ঠ সমাজ আৰু অসমত জাতি জনজাতি বিভিন্ন ভাষা ভাষী মানুহ বসবাস কৰে আমি এটা প্ৰীতিকৰ মানে বাতাবৰণটো তৈয়াৰ কৰিব লাগিব সদায় এইটো চিন্তা কৰিব লাগিব কি কোনোবা এটা মানে জাতিক লিয়ে কথা কোৱা সময়তে অলপ সচেত হৈ কথাটো ক'ব লাগিব কিয়নো কি আমাৰ অসমত বিভিন্ন জাতি ধৰ্মৰ ভাষা ভাষী মানুহ থাকে এইকাৰণে আমি সদায় বিচাৰোঁ কি আমাৰ জাতি বৃহত্তৰ অসমীয়া জাতি গঠন হওক সবে একনিষ্ঠ হয় ক্ষমাভাৱ ক্ষমপ্ৰীতি ক্ষমমৰ্যাদাত আমি থাকিব লাগিব
কালিৰ ঘটনাটোৰ পিছত এজন ব্যক্তিৰ এখন ফটো ভাইৰেল হৈ আছে, নামটো সাঙুৰ খাইছে তেওঁৰ আলোক ত্ৰিপাঠী। আলোক ত্ৰিপাঠীৰ সৈতে বিজয় গুপ্তাৰ ঘনিষ্ঠতা আছে বুলি এটা চৰ্চা চলিছে। আপোনাৰ সৈতে কেইবাখনো ফটোগ্ৰাফছ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন মাধ্যমত ভাইৰেল হৈ আছে, বিষয়টো লৈ চৰ্চা হৈ আছে। আপুনি এইটোৱে হ'ল আপোনাৰবিলাক দৃষ্টিৰ মানে দৃষ্টিভংগী। আমাৰ লগত 1,92,000 ৰাইজ আছে, চিনাকি হ'ব 25,000 30,000 হ'ব। আমাৰ দলৰ এইবিলাক কাৰ্যকৰ্তা যিবিলাক নাম কৈ আছে, আমাৰ দলৰ কাৰ্যকৰ্তা এইবিলাক দলৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টি বিধায়কৰ লগত নাথাকিব তো কাৰ লগত থাকিব? এইটো প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ। একজন ফটো, একজন ব্যক্তিৰ লগত একজন ফটো আছে, এইটো আমাৰ কি খুব প্ৰিয় হৈ গ'ল নেকি? আপোনাৰ অপ্ৰিয় হৈ গ'ল? এইটো ক'ৰ পৰা আহি গ'ল? এইবিলাক নেৰেশ্যন কোনে গঢ়ি তোলে? এইবিলাক ছ'চিয়েল মিডিয়াত এইবিলাক নেৰেশ্যন গঢ়ি আমাৰ লগত ফটো থাকিলে সেইটো আমাৰ ঘনিষ্ঠ হৈ গ'ল। মোৰ লগত যাৰ ফটো নাই সি ঘনিষ্ঠ নহয় নেকি? আপুনি মোৰ ঘনিষ্ঠ মানুহ নহয় নেকি? আমি কি বিবেকশীল প্ৰাণী নহয় নেকি? আমি কি প্ৰেম কৰিব নাজানো নেকি? আমি স্নেহ কৰিব নাজানো নেকি? আপুনি আমাক শিকাব মানে আহি আছে, সদায় কিবা হ'লে আহি যায় কি এইবিলাক মানুহ ঘনিষ্ঠ আছে। আমাৰ ঘনিষ্ঠতা প্ৰমাণ কি আছে আপুনি দিব পাৰিব? আপুনি দিব নোৱাৰিব ঘনিষ্ঠতা প্ৰমাণ। ফটো কেতিয়াবা ঘনিষ্ঠতা নহয়। আজি একজন জনপ্ৰতিনিধিৰ লগত হাজাৰ হাজাৰ মানুহ আহে। আপুনি আমাৰ ঘৰত ৰাতিপুৱা আহিব, 8:30 আহিব, ৰাতি 8:30লৈকে ইয়াতে ডেইলি হাজাৰ মানুহ আহে, চবে ফটো তুলিবৰ কাৰণে কয়। আমি ফটো আহক ভাই, গামছা দিয়ে ফটো তুলো, তাৰ মানে কি আমাৰ ঘনিষ্ঠ হৈ গৈছে? ভাই আপুনি আগতে তদন্ত কৰক, পুলিচৰ তদন্ত কি আহিছে, আৰু এই ব্যক্তিজন আমাৰ কাৰ্যকৰ্তা হয় আৰু এইটো কোৱাই নাই। ই ষ্টেটমেণ্ট দিলে, লেকিন আপোনাৰবিলাক চকু মুদি থাকে। আমি প্ৰচাৰ কৰিছোঁ। না আপুনি চকু মুদিছে। এই মানুহজনে যাৰ নাম আপুনি কৈছে, যাৰ নাম আমাক সুধিছে, তেখেতে ছ'চিয়েল মিডিয়াত কি ক'লে, পুলিচে ছ'চিয়েল মিডিয়াতে কি ক'লে, আমি কি কৰিম? মই ডিচিপি গৰাকীৰ বাইট মই নিজে লৈছোঁ। শুনক, মই বিধায়ক, মই ষ্টেটমেণ্ট দিছিল, মই নিজে লৈছোঁ। শুনক ডাঙৰীয়া, মই বিধায়ক, মই ইনভেষ্টিগেটিং অফিচাৰ নহওঁ, মই আৰক্ষী বিষয়া নহওঁ। কিবা এরকম যদি ঘটনা হয়, আমি আপোনাক এইটো কথা ক্লিয়াৰ কৰোঁ। আমি নহয় আমি নেৰেটিভ উলিওৱা নাই যে আলোক ত্ৰিপাঠী আপোনালোকৰ জড়িত। একাংশই এইটো অভিযোগ কৰিছে যে বিজয় গুপ্তাৰ লগত আলোক ত্ৰিপাঠীৰ এটা সম্পৰ্ক আছে চাগে, এনেধৰণে কথা কেইটামান কৈছে। আমি সেই কথাটো আপোনাক সুধিছোঁ। কথা বেচলেছ কথা। আজি আলোক ত্ৰিপাঠী মোৰ লগত আছে, কি জৰিয়তে আছে? তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ একজন কাৰ্যকৰ্তা। আপোনাৰবিলাক বিচাৰে কি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা বিধায়কৰ লগত থাকিলে বিধায়কৰ লগত ঘনিষ্ঠ হৈ যায়। না বিচাৰিছে বাৰে বাৰে এইবিলাক প্ৰশ্ন মই কোৱা কথা নহয়। আজি আপুনি সমগ্ৰ দিন ধৰি তাত প্ৰতিবাদ হৈছিল, সেই ৰাইজে কোৱা। আজি এটা কথাটো আপোনাক কওঁ, এই ছ'চিয়েল মিডিয়াত যিবিলাক নেৰেশ্যন গঢ়ি তুলি আছে, এইবিলাক নেৰেশ্যনে আমাৰ আই মাতৃ অসমক সুৰক্ষা সন্মুখত এটা প্ৰশ্ন চিহ্ন পেদা কৰে। এইবিলাক ক'ব নাপায়, যিটো কথা বেচলেছ, যাৰ কোনো আধাৰ নাই। আজি তদন্তত, আৰক্ষী তদন্তত এইটো ওলাই পৰিল। এরকম কোনো ধ্বনি দিয়া নাই, এক নম্বর কথা কোনো প্রহার হওয়া নাই। তেতিয়াহ'লে এরকম সোশ্যাল মিডিয়াত এটা নরেশন গঢ়ি তোলা পিছতে মিডিয়া একদম জাগৃত হৈ গ'ল। আমি অলপ তদন্ত কৰি আমাৰ মাজত এটা এরকম এটা মানে বাতাবৰণ তৈয়াৰ কৰিব লাগিব, যিটো বাতাবৰণত আমাৰ সম্প্ৰীতি শান্তি আমি বজাই ৰাখিব পাৰোঁ। কাৰণ আমাক লাগে এটা শ্ৰেষ্ঠ সমাজ। এরকম সমাজত আমাৰ কাজিয়া এইবিলাক মানে অপ্ৰীতিকৰ পৰিস্থিতি, কাজিয়া এইবিলাকতো প্ৰয়োজন নাই না। যদি কোনোবা ভুল কৰিছে, মইতো বাৰে বাৰে কৈছোঁ, আপোনাৰবিলাক কৈছে মৌন অৱলম্বন কৰিছোঁ, মই কৰা নাই। মইতো কালিও কৈছোঁ কি এইটো তদন্ত হ'ব, দোষী মানে যাৰ দোষ আছে, যোনে এইবিলাক ঘটনাটো যদি কৰিলে নিশ্চিতভাৱে তাক কঠোৰটো কঠোৰ সজা দিব লাগিব। মই আপোনাৰ পৰা সেই বিষয়টো জানিব বিচাৰিছোঁ, আৰু মই আপোনাক স্পষ্ট কৰোঁ যে আলোক ত্ৰিপাঠীয়ে এটা মন্তব্য ফেচবুকত তেওঁ আপলোড কৰিছিল, সেই মন্তব্যটো লগে লগে আমি প্ৰকাশ কৰিছোঁ। মোৰ শেষৰটো প্ৰশ্ন, আপুনি এজন নতুনকৈ জনপ্ৰতিনিধি হিচাপে আপুনি মধ্য গুৱাহাটীৰ দায়িত্ব লৈছে। আপোনাৰ যোৱা সময়ছোৱাত আমি দেখিছোঁ আৰ্যনগৰৰ সেই স্থানত, য'ৰ আচলতে কালি গোটেই ঘটনাটোৰ অভিকেন্দ্ৰ গাঞ্জাৰ ব্যৱসায়, অবৈধ ব্যৱসায়, ড্ৰাগছৰ ব্যৱসায়, সেই বিষয়টো লৈ যিহেতু গোটেই সংঘৰ্ষ বা সংঘাত হৈছিল, আপুনি জনপ্ৰতিনিধি হিচাপে সেই ধৰণৰ যি অবৈধ অসামাজিক কাৰ্যকলাপ, তাৰ বিৰুদ্ধে আপুনি কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব আগন্তুক দিনত? আজি 10 বছৰৰ পৰা
এই ড্ৰাগ এবিউজৰ আমি কেম্পেইন চলাই আছোঁ আপুনি মোৰ তাত একদিন আহিব মই আপোনাক লিখি দি দিম কি ড্ৰাগ এবিউজৰ আমি 10 বছৰ হৈ গ'ল আমি এরকম আন্দোলনটো কৰি আছোঁ আৰু আমি বিচাৰোঁ আমি সেইদিনা পুলিচৰ লগত মিটিং হৈছে পানবজাৰ থানাত মই কৈছোঁ কি আমাৰ সমষ্টিত য'ত এইবিলাক ঘটনা হয় ইমিডিয়েট এইটো বন্ধ কৰিব লাগিব আজি ৰেল লাইনৰ ওচৰত আমি দেখা পাওঁ এইটো ডেম্প আছে তাতে এইবিলাক ডেম্প উঠাবৰ কাৰণে আমি পুলিচ প্ৰশাসনক ক'লোঁ লাগিলে GM NFLৰ ওচৰত আমি যাম আমি কোঅৰ্ডিনেশ্যন সমন্বয়ৰ মাজত আমাৰ পৰস্পৰ সহায়ী আমাৰ দুটা ডিপাৰ্টমেণ্টৰ মাজতে আমি সেইটো নিশ্চিত কৰি য'ত য'ত এরকম ঘাটি আছে আমি খবৰ পোৱাৰ পিছতে এইবিলাক ঘাটিটো নাথাকিব সেইটো নিশ্চিত কিয়কি আমাৰ শাসন প্ৰশাসন একেবাৰে কঠোৰ কিবা নম্বৰ মুকলি কৰিব নেকি ৰাইজে যাতে খবৰ দিব পাৰে লগে লগে একশ্যন আৰম্ভ কৰিব পাৰে মোৰ ফোনতে ক'ব পাৰিব মোক জানালে হৈ মোৰ ফোনত ক'লে মই ইমিডিয়েট আৰক্ষী বিভাগ এইটো মই জনাই দিম আৰু লাগিলে মই আৰক্ষীৰ লগতে যাম